নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰৰ মাজলৈ নকছাৰী দেবাশী গগৈ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান মুঠ 18 অভিযুক্তৰ 11 জনক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে 7 অভিযুক্তক দোষমুক্ত ঘোষণা কৰা হৈছে যোৰহাটৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে চূড়ান্ত ৰায়দান কৰে 8 বছৰীয়া যুঁজৰ অন্তত ন্যায় 2020 চনৰ 29 মেৰ বিয়লি গাভৰু চাহ বাগিচাত এদল লোকৰ বৰ্বৰ আক্ৰমণৰ বলি হৈছিল দেৱাশিষ হত্যাকাণ্ডৰ 18 জন অভিযুক্ত বৰ্তমান কাৰাৰুদ্ধ হৈ আছে নকছাৰী দেৱাশিষ গগৈৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান দিয়া হৈছে মুঠ 18 অভিযুক্তৰ 11 জনকে দিয়া হৈছে যাৱজ্জীৱন কাৰাদণ্ড আৰু 7 জনক দোষমুক্ত ঘোষণা কৰা হৈছে যোৰহাটৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে চূড়ান্ত ৰায়দান কৰে 8 বছৰীয়া যুঁজৰ অন্তত ন্যায় 2020 চনৰ 29 মেৰ বিয়লি গাভৰু চাহ বাগিচাত এদল লোকৰ বৰ্বৰ আক্ৰমণৰ বলি হৈছিল দেৱাশিষ হত্যাকাণ্ডৰ 18 জন অভিযুক্ত বৰ্তমান কাৰাৰুদ্ধ হৈ আছে অভিষেক জনাব ফোন যোগে সংযুক্ত হৈছো জ্যোতিপ্ৰসাদ গগৈৰ সৈতে জ্যোতিপ্ৰসাদ আপোনাৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিম ইতিমধ্যে ৰায়দান ঘোষণা কৰা হৈছে আৰু 8 জনক দোষমুক্ত কৰা হৈছে নিশ্চয়কৈ আচলতে প্ৰিয়ংকা ক'ব লাগিব যে যি আচলতে 2020 চনৰ 29 মে আবেলি যিটো আচলতে এটা কলা দিন আছিল যিটো আটাইতকৈ ভয়ংকৰ দিন আছিল বুলি ক'ব পাৰি কিন্তু কথাটো হৈছে কি সেই দিনটোত আচলতে যি এটা সাধাৰণ দুৰ্ঘটনা সংঘটিত হৈছিল গাভৰু চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত এটা দুৰ্ঘটনা সংঘটিত হৈছিল এখন স্কুটিয়ে গৈ সেইটো মুহূৰ্তত প্ৰায় 4-5 গৰাকী শ্ৰমিকক আহত কৰিছিল আৰু সেই ঘটনাটোৰ আলম লৈ এদল আচলতে উন্মাদ হৈ থকা এদল লোকে আচলতে দেৱাশিষ গগৈ আৰু আদিত্য দাস নামৰ যি দুজন যুৱক আছিল প্ৰহাৰ কৰিছিল বৰ বেয়াকৈ প্ৰহাৰ কৰিছিল যাৰ কাৰণে শেষত যি দেৱাশিষ গগৈৰ মৃত্যু কাষত ল'বলগীয়া আমি যেতিয়া পিতৃ মাতৃৰ লগত কথা পাতিছিলোঁ সেই দিনটোত আৰু এটা কথা পোহৰ আহিছে যে সেই মুহূৰ্তত আচলতে দেৱাশিষ গগৈ সকলো ৰাইজে আচলতে সেইটো মুহূৰ্তত দোষী হিচাপে চিনাক্ত কৰি মাৰপিট কৰিছিল আৰু যেতিয়া চিকিৎসালয়লৈ নিছিল চিকিৎসালয় কোনো ধৰণৰ যেতিয়া এম্বুলেন্সৰ ব্যৱস্থা হৈ নিয়া নাছিল বহুত পলমকৈ পিতৃ মাতৃ যেতিয়া পিতৃয়ে গৈ উদ্ধাৰ কৰি নিছিল চিকিৎসালয়তো অৱহেলা হৈছিল ইয়াৰ পাছত যি আচলতে ঘটনাক্ৰম যিহেতু ৰাইজে জানে যে ন্যায় প্ৰক্ৰিয়া চলিছিল বা এই গোটেই ঘটনাটো আহিলে 18 জনকৈ অভিযুক্তক আচলতে সেই সময়ত আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছিল আটাইতকৈ যোৰহাট আৰক্ষী সেই সময়ত ভূমিকা খুব আচলতে লক্ষণীয় আছিল যিহেতু সেই সময়ত এডিশ্যনেল SP আছিল তেতিয়া প্ৰকাশ সোণোৱাল সেই প্ৰকাশ সোণোৱালৰ নেতৃত্বত এদল আৰক্ষীয়ে খুব সূক্ষ্মভাৱে গোটেই ঘটনাৰ তদন্ত কৰিছিল যাৰ ফলত 18 জন অভিযুক্তই এজনো জামিন ল'বলৈ সক্ষম হোৱা নাছিল উচ্চ ন্যায়ালয়ৰ পৰ্যন্ত গৈছিল সেই অভিযুক্ত কিন্তু তেওঁলোকে জামিন পোৱা নাছিল জামিন নোপোৱাৰ ফলত এই প্ৰক্ৰিয়াটো খুব আৰু ক্ষিপ্ৰগতিৰে চলিছিল তদন্ত খুব ক্ষিপ্ৰগতিৰে চলিছিল যাৰ কাৰণে আচলতে 18 জনকৈ অভিযুক্ত সেইটো সময়ত আৰক্ষী জালত পৰিছিল আৰু আদালততো এটা কথা ক'ব লাগিব আদালতৰ যি ভূমিকা খুব আচলতে ভাল আছিল বুলি হেৰি কৰিছিলে যে পিতৃ মাতৃয়ে আমাৰ আগত কৈছিল যে আদালতে খুব ক্ষিপ্ৰতাই গোটেই ন্যায় প্ৰক্ৰিয়াটো আগবঢ়াইছিল আৰক্ষীয়ে তদন্ত ভালভাৱে কৰিছিল যাৰ কাৰণে আজি 18 জন অভিযুক্তৰ ভিতৰত প্ৰায় 11 জনকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড দিছে আৰু 7 জনক ইতিমধ্যে নিৰ্দোষী বুলি প্ৰমাণিত কৰিছিল আৰু আৰক্ষীয়ে আমাক জানিবলৈ দিয়া মতে সেই 7 জন যে নিৰ্দোষী আছিল সেইটো ইতিমধ্যে প্ৰমাণিত হৈছিল কিন্তু সেই মুহূৰ্তত কিন্তু এটা কথা ক'ব লাগিব যে তাৰ যি এভিডেন্স পাইছিল বা যিখিনি প্ৰমাণ পাইছিল সেই গোটেইখিনি লৈ পিনি আচলতে আৰক্ষীয়ে তদন্ত কৰিছিল মই এইখিনি এটা নিউজ দৰ্শকসকলক এটা কথা জনাওঁ সেই মুহূৰ্তত আমি আটাইতকৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলোঁ যিহেতু নিউজ 18ৰ আমি আমাৰ নিজৰ তদন্তত আমি যি আচলতে আৰক্ষী যেতিয়া ঘটনা সংঘটিত হৈছিল তেতিয়া কিন্তু ব্লাইণ্ড আছিল যে কোনো আপডেট নাছিল আচলতে ঘটনাৰ কেনেদৰে সংঘটিত হৈছিল বা কোনো ফটো নাছিল ভিডিঅ' নাছিল এভিডেন্স খুব কম আছিল আৰক্ষীৰ হাতত তেতিয়া আমি এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলোঁ সেই ফটোখিনি আমি সংগ্ৰহ কৰিছিলোঁ যিজন লোকে ফটো মাৰিছে সেইটো মুহূৰ্তত যিজন লোকে ফটো তুলিছিল সেই প্ৰতিজনক আমি নিউজ 18ৰ আমি আমাৰ উদ্যোগত আচলতে সেইটো চিনাক্তকৰণ হৈছিল আৰু সেই প্ৰক্ৰিয়াটোত আমি আৰক্ষীক সহায় কৰিছিলোঁ সেই ফটোখিনিৰ বাবে আচলতে আজি এই এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল যে তাত যে এটা হত্যাকাণ্ডৰ ঘটনা হৈছিল আৰক্ষী আচলতে তাত স্থানীয় লোকসকল যে তাক প্ৰহাৰ কৰিছিল এই ঘটনাটো পোহৰলৈ আহিছিল তাৰপিছতে আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰ কৰে আৰক্ষীয়ে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিছিল যাৰ কাৰণে আচলতে আজি এই ধৰণৰ এটা ৰায়দান আচলতে পোৱা গৈছে পিতৃমাতৃয়ে আশা কৰিছিল যে ফাঁচীৰ দৰে আচলতে যিহেতু এটা হত্যাকাণ্ড হৈছিল ভয়ানক ঘটনা হৈছিল ফাঁচীৰ দৰে আচলতে ৰায় দিব বুলি আশা কৰিছিল পিতৃ মাতৃয়ে যিহেতু তাত এজন মূল ব্যক্তি আছিল যিজন কাষৰে ফেক্টৰীটোৰ সন্মুখৰ এজন ব্যক্তি মূল ব্যক্তিৰ ৰূপে চিনাক্ত কৰা হৈছিল তেওঁৰ উদ্যোগতে তেওঁৰ নিৰ্দেশতে এই আক্ৰমণটো সংঘটিত হৈছিল সেইজনক ফাঁচী আশা কৰিছিল পিতৃ মাতৃয়ে কিন্তু যি কি নহওক প্ৰায় 11 জনকৈ ব্যক্তি যিহেতু যাৱজ্জীৱন কাৰাদণ্ড হৈছিল সঁচাকৈ এই মুহূৰ্তত পৰিয়ালটোৰ কাৰণে যি 2 বছৰৰ কাৰণে ন্যায় প্ৰক্ৰিয়াত আছিল মাতৃয়ে আমাৰ আগত যেতিয়া কয় যে প্ৰতিদিনে আচলতে তেওঁ যেতিয়া আদালতৰ দিন থাকে তেওঁ যায় তালৈ তেওঁ আশাৰে বাট চাই লয় যে আজি কিবা এটা সমাধান ওলাব
কিন্তু শেষত হতাশাৰ এক অৱস্থা হৈছিল যথেষ্টখিনি তেওঁলোকে প্ৰত্যাহ্বান পাইছিল জ্যোতিপ্ৰসাদ গগৈ আপুনি লাইনতে থাকক আপোনাৰ ওচৰলৈ আহিম আৰু ক'ব লাগিব 2.5 বছৰৰ অন্তত আজি ৰায়দান পাইছে আপোনাৰ লগত পুনৰ সংযুক্ত হ'ম আপুনি লাইনতে থাকক তাৰ আগমুহূৰ্তত আমি দেখাব বিচাৰিছো এতিয়া দেখাব বিচাৰিছো অধিবক্তাৰ ভাষ্য এই খণ্ডত হয় কিন্তু যিমান সুখী হ'ব লাগিছিল সিমান সুখী নহয় আচলতে কথা হ'ল কি মোৰ ল'ৰাটো যদি হেৰাই নগ'লহেঁতেন আজি এই সকলোৰাও এনেকৈ গোটেই যাৱজ্জীৱন জেল হ'ব নলগা এতিয়া তেওঁলোকে কোৰ্টৰ ভিতৰত যেনেধৰণে চকুপানী টুকিব লগা হৈছে আমিওতো গোটেই জীৱন তেনেকৈ চকুপানীয়ে টুকি ফুৰিব লাগিব আমাৰতো ল'ৰা বুলিবলৈ আৰু কোনো নাই ছোৱালী দুজনী আছিলে দুখন গলৈ দুজনী এজনী দিলোঁ এজনী আছে ছোৱালী দুজনীকতো মই একো ভৰসা কৰিব নোৱাৰোঁ নিজৰ ল'ৰাটো থকা কিমান বয়সীয়া আছিল তেতিয়া 22 বছৰীয়া 18 জনৰ ভিতৰত 11 জনক লাইফ ইমপ্ৰিজনমেণ্ট দিছে যাৱজ্জীৱন কাৰাদণ্ড 11 জনে পাইছে তাৰ ভিতৰৰ পৰা 7 জনে ৰেহাই পাইছে সেই 7 জনক ৰেহাই দিয়া হ'ল মানে বেনিফিট অফ ডাউট বুলি কয় যাতে সন্দেহত মানে কোনো প্ৰমাণ নহ'লে সেইকাৰণে সন্দেহ থকাৰ কাৰণে তেওঁলোকে সন্দেহৰ লাভালাভটো তেওঁলোকে পালে আৰু সেইকাৰণে তেওঁলোকক খালাচ দিয়া হ'ল 50 জন প্ৰায় সাক্ষীবাদী ইয়াত সোধ-পোছ কৰা হ'ল তেওঁলোকক পুংখানুপুংখভাৱে চোৱা হ'ল আৰু মূলতঃ 302 ধাৰাত 11 জনক আদালতে যোৰহাটৰ সত্ৰ ন্যায়াধীশে দোষী সাব্যস্ত কৰিছে আজীৱন কাৰাদণ্ড তেওঁলোকক বিহিছে আৰু অতিৰিক্তভাৱে আন কেইবাটাও ধাৰাত যেনেকৈ 307 ধাৰা 323 ধাৰা অতিৰিক্ত কেইবাটাও ধাৰাত আন কেইজনক তেওঁলোকক কাৰাদণ্ড দিছে জাজমেণ্ট বাহিৰলৈ ওলাই আহিবলৈ কিছু বাকী আছে প্ৰাৰম্ভিকতে আমি ক'ব পাৰোঁ মুঠ 18 জনৰ ভিতৰত 11 জনক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে যোৰহাটৰ সত্ৰ ন্যায়াধীশে এয়া আছিলে মাতৃ আৰু অধিবক্তাৰ ভাষ্য দৰ্শকসকলে শুনিলে জ্যোতিপ্ৰসাদ পুনৰ আহিছো আপোনাৰ ওচৰলৈ হয় প্ৰিয়ংকা মই সেই কথাটোৱে কৈছো যে 11 জনকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড যি আচলতে ঘোষণা কৰিছে ই আচলতে চাবলৈ এটা অতি উল্লেখনীয় বুলি ক'ব লাগিব কাৰণ যিহেতু সেই মুহূৰ্তত আচলতে যদিও 18 জনকৈ অভিযুক্তক সেইটো মুহূৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সন্দেহৰ ভিত্তিত যিহেতু বাকীসকলক দোষমুক্ত কৰা হৈছে কিন্তু এটা কথা ক'ব লাগিব তাত আচলতে যিসমূহ আচলতে তাত ঘটনা যি নেতৃত্ব লৈছিল আমি পূৰ্বতে যেতিয়া নিউজত আমি গৈছিলোঁ তেতিয়া যি আচলতে কটাৰী যি আছে যে এই যি চাগজ কলম যে কটাৰীয়ে আঘাত কৰিছিল বুলি আমি গম পাইছিলোঁ সেইসমূহ আৰক্ষী আচলতে সেই কটাৰী পাইছিল বা তাত যিখিনি মেটেৰিয়েল পাব লাগে সেইখিনি তেওঁলোকে তাত উদ্ধাৰ কৰিছিল আৰু আৰক্ষী ভূমিকাটো ক'বলৈ গ'লে সেই মুহূৰ্তত আৰক্ষী ভূমিকাটো আমি স্বীকাৰ কৰিব লাগিব তেওঁলোকে এটা ভাল যে তদন্ত কৰিছিল এখন যে শক্তিশালী চাৰ্জশ্বিট প্ৰস্তুত কৰিব পাৰিছিল সেই সময়ত যিসকল আমি শ্ৰদ্ধাই উল্লেখ কৰিব লাগিব যে ৰাজেন বৰা সেই সময়ত বৰ্তমান প্ৰয়াত তেওঁ যিসমূহ চক্ৰৰ বিষয়া আছিল তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল এই সময়ত তাৰ যিগৰাকী LC আছিল মিণ্টু বৰা বুলি এজন লোক আছিল তেওঁ বহুত কষ্ট কৰিছিল এই গোটেই ঘটনাটো এই আচলতে তদন্ত প্ৰক্ৰিয়াটোত সেই সময়ত আৰক্ষী বিষয়াসকলে সাংঘাতিক ধৰণৰ এটা তৎপৰতা সাংঘাতিক এটা আন্তৰিকতাৰে এই গোটেই ঘটনাটো তেওঁলোকে লৈছিল আৰু যাৰ ফলত আজি এনেধৰণৰ এটা ন্যায় আচলতে পৰিয়ালটোৱে লাভ কৰিবলৈ সক্ষম হৈছে আদালতকো পৰিয়ালটোৱে যি ধৰণৰ 2 বছৰৰ মূৰত আচলতে এই ঘটনাটো যে ৰায়দান দিবলৈ সক্ষম হ'ল নিলুপ্ত অভিকাণ্ডৰ যি আচলতে ইমান দিনৰ বস্তুটো কোনো সমাধান ওলোৱা নাই কিন্তু এই দেৱাশিষ গগৈ হত্যাকাণ্ডটোৰ ৰায় কিন্তু আজি ওলাইছে সঁচাকৈ ক'বলৈ গ'লে পৰিয়ালটোৰ কাৰণে নহয় গোটেই সমগ্ৰ ৰাজ্যৰ এটা ঘটনাৰ যি আচলতে ৰাজ্যৰ কাৰণে এটা ভাল খবৰ বুলি এইটো মুহূৰ্তত ক'ব পাৰি আৰু আমি পুনৰ উল্লেখ কৰোঁ যে যি গাভৰু যি ধৰণৰ এই ঘটনাটো সেইটো সময়ত যি আচলতে প্ৰতিশ্ৰুতি দিছিল যি চৰকাৰে বা যিসকল প্ৰতিনিধি আছে যথেষ্ট প্ৰতিশ্ৰুতি দিছিল সংস্থাপনৰ কথা কৈছিল কিন্তু সেইসমূহ পূৰণ নহ'লেও কিন্তু এই মুহূৰ্তত যে 11 জনকৈ দোষীক আচলতে আজি যাৱজ্জীৱন কাৰাদণ্ড দিছে ই সঁচাকৈ এটা ভাল খবৰ বুলি ক'ব পাৰি মুহূৰ্তত যদিও পৰিয়ালৰ লোকে আশা কৰিছিল যে ফাঁচীৰ দৰে এক ৰায় হ'ব নেকি সেই আশা কিন্তু কৰিছিল যে যি ধৰণে আচলতে পিতৃয়ে আজিও সেই কথাটো উল্লেখ কৰি আছে যে মোৰ ল'ৰাটো যিহেতু এটা অঞ্চলৰ একেটা অঞ্চলৰ এটা চিনাকি এজন যুৱক আছিল কিয় তেওঁলোকে তেনেদৰে হত্যা কৰিলে কিয় তেওঁলোকে আচলতে নিৰ্মমভাৱে পিতৃৰ সন্মুখত যি ভগ্নী আছিল সেই মুহূৰ্তত যি ভগ্নী আছিল ভগ্নী আৰু পিতৃৰ সন্মুখত পিতৃক সেইটো মুহূৰ্তত গাড়ীত আবদ্ধ কৰি সেইটো প্ৰহাৰ কৰিছিল দেৱাশিষ গগৈ ইয়াৰ আটাইতকৈ কৰুণ কথা আৰু সেই সময়ত দেৱাশিষ গগৈ উদ্ধাৰৰ বাবে কোনো আগবাঢ়ি অহা নাছিল আৰু দেৱাশিষ গগৈ পিছত পিতৃয়ে যেতিয়া প্ৰায় মুমুক্ষু অৱস্থাত পিতৃয়ে সেইটো উদ্ধাৰ কৰিছিল কিন্তু সেই যিসকল শ্ৰমিক সাধাৰণভাৱে যিসকল শ্ৰমিক আহত হৈছিল সেই শ্ৰমিকসকলক কিন্তু বাগিচাৰ এম্বুলেঞ্চত তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল দেৱাশিষ গগৈ মাতৃয়ে আমাক কিছু সময় আগতে কৈছিল যে মোৰ সন্তান পৰি আছে মুমুক্ষু অৱস্থাত আছে
অতি সংকটজনক অৱস্থাত পৰিছে কিন্তু ডাক্তৰে চুই চোৱা নাছিল সেই সময়ত যি আচলতে চিকিৎসক আছিল মহাত্মা গান্ধী আদৰ্শ যি চিকিৎসালয় আছে তাৰ চিকিৎসকে তেওঁক স্পৰ্শ কৰা নাছিল যে কি অৱস্থাত আচলতে যুৱকজন আছিল কিন্তু শেষ মুহূৰ্তত যেতিয়া এঘণ্টাৰ পাছত যেতিয়া চিকিৎসকে চাইছে তেতিয়া অৱস্থা গুৰুত্ব বুলি জনাইছিল আৰু তেতিয়াই যোৰহাট মেডিকেললৈ ৰেফাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছিল যদি সেই মুহূৰ্তত যদি চিকিৎসকে যদি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিলে বা ৰেফাৰ যদি সোনকালে কৰিলে হয়তো আজি যুৱকজন জীয়াই থাকিলে বুলি মাকে আমাৰ আগত দুখ প্ৰকাশ কৰিছিল এনেধৰণৰ বহুত আচলতে গাফিলতি আছিল সেই মুহূৰ্তত যিহেতু লকডাউন চলি আছিল মই এটা কথা উল্লেখ কৰিছোঁ যে সেই মুহূৰ্তত যি তাৰ পৰিচালক আছিল বাগিচাৰ যি পৰিচালক আছিল তেওঁলোক নীৰৱ দৰ্শক আছিল সেই মুহূৰ্তত নীৰৱ দৰ্শক ৰূপে তেওঁলোকে চাই আছিল এই গোটেই ঘটনাটো তেওঁলোকে কোনো দায়িত্ব লোৱা নাছিল যে এটা ঘটনা সংঘটিত হৈছে যিয়ে নহওক লাগে দুৰ্ঘটনা হৈছে সকলোকে যে উদ্ধাৰ কৰি নিব লাগে সেইটো মুহূৰ্তত কোনো গুৰুত্বপূৰ্ণ ভূমিকা লোৱা নাছিল এই বাগিচাৰ যি কৰ্তৃপক্ষে তাক লৈ বাগিচাৰ মেনেজাৰকো সেইটো মুহূৰ্তত কিন্তু সোধপোছ কৰা হৈছিল বাগিচাৰ মেনেজাৰ সেইটো সময়ত কিন্তু তদন্তৰ আওতাৰ পৰা কেনেধৰণে বাচি গ'ল সেইটো অতিকৈ লক্ষণীয় বিষয় ৰূপে ইতিমধ্যে উপস্থাপন আমি কৰিছিলোঁ সেই মুহূৰ্ততে কৰিছিলোঁ যে বাগিচাৰ মেনেজাৰকো আচলতে তদন্তৰ আওতালৈ আনিব লাগে যিহেতু তেওঁলোক বাগিচাখনৰ নেতৃত্ব লৈ থাকে তেওঁলোকৰ নিৰ্দেশৰ ওপৰত ভিত্তি কৰি ছবিসকল চলি থাকে সেই বাগিচাৰ পৰিচালক যিজনৰ সন্মুখত সেই ঘটনাটো সেই দিনটোত আচলতে সংঘটিত হৈছিল কিন্তু বাগিচাৰ যি পৰিচালক আছিল ৱেলফেয়াৰ অফিচাৰ আছিল সেইজন কিন্তু তদন্তৰ আওতাত নাহিলে এতিয়া যিসকল শ্ৰমিক আছিল উগ্ৰ হৈ পৰিছিল সেই সময়ত হয়তো নিয়ন্ত্ৰণ কৰিব পৰা গ'লহেঁতেন এনেকুৱা ধৰণৰ অনাকাংক্ষিত এটা ঘটনা হয়তো সেইটো সময়ত ৰোধ কৰিব পৰা গ'লহেঁতেন কিন্তু সেই তাৰ পৰিৱেশে কিন্তু এনেকুৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল যাৰ কাৰণে দেৱাশিষ হেৰাই যাবলগীয়া হ'ল আৰু আজি 11জনকৈ দুখীয়ে আজি যাৱজ্জীৱন কাৰাদণ্ড ভুগিবলগীয়া হৈছে হয় নিশ্চয়কৈ সেই দিনটোৰ কথা মনত পৰি আজিও উচুপি উঠিছে মাতৃগৰাকী আৰু আজিও সেই ঘটনাৰ লগত জড়িতসকলে শাস্তি পাইছে 2.5 বছৰ অন্তত আজি ৰায়দান কৰা হৈছে আৰু এই লৈ যদিও আপুনি যিদৰে উল্লেখ কৰিছিলে যদিও ফাঁচীৰ কথা তেওঁলোকে পৰিয়ালৰ লোকে আশা কৰিছিল তথাপিতো আজি চূড়ান্ত ৰায়দান ঘোষণা কৰিছে যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে তাৰ বাবে এতিয়া পৰিয়ালৰ লোক যথেষ্ট সুখী ধন্যবাদ জনাইছো জ্যোতিপ্ৰসাদ 2.5 বছৰীয়া যুঁজৰ অন্তত ন্যায় 2020 চনৰ 29 মেৰ বিয়লি গাভৰু চাহ বাগিচাত এদল লোকৰ বৰ্বৰ আক্ৰমণৰ বলি হৈছিল দেৱাশিষ মনীষ সিসোদিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সিসোদিয়াক সিবিআই আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে সিসোদিয়াক 20 মাৰ্চলৈ জেলত থাকিব লাগিব সিসোদিয়া 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে মনীষ সিসোদিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে পুনৰ জনাইছো 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সিবিআই আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে মনীষ সিসোদিয়াক অৰ্থাৎ 20 মাৰ্চলৈ জেলতে থাকিব লাগিব মনীষ সিসোদিয়া वो गलत है इस तरह से सभी विपक्ष के लोगों के ऊपर छापे मारना उनको प्रताड़ित करना सही नहीं है कि जिस तरह से मैंने कल इसके ऊपर बोला भी था कि जिस तरह से ये ट्रेंड बनता जा रहा है कि विपक्ष के जितने भी राज्य हैं उन राज्यों में काम नहीं करने दिया जाएगा तो या तो उन राज्यों के अंदर ईडी सीबीआई छोड़ के उन विपक्षी दलों के राज्यों के अंदर उनको तंग किया जाता है या गवर्नर के जरिए उन लोगों को तंग किया जाता है तो इस तरह से ये ठीक नहीं है क्योंकि जनतंत्र तो तभी चलेगा देश तो तभी आगे बढ़ेगा जब सारे मिलके काम करेंगे तो चाहे पक्ष हो चाहे विपक्ष हो जिसको भी वोट मिला उसकी सरकार बनी उसकी सरकार को काम करने दिया जाना चाहिए খবৰ আছে কিন্তু তাৰ আগতে এটা সৰু বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড ইমান হেতা পলিউশনৰ ফেস ডাল হৈ গল হে পন্স ফেস ওয়াশ চাৰকোল যুক্ত পন্স পিউৰিটি প্ৰশ্নকাকত ভাইৰেল কৰা মোবাইল জব্দ কৰা হৈছে কাছাৰৰ আৰক্ষী অধীক্ষকৰ তদন্ত আৰম্ভ বাসকান্দি এনএম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ভাইৰেল হৈছিল প্ৰশ্নকাকত সিঙাৰবন হাইস্কুলৰ পৰা ভাইৰেল হৈছিল প্ৰশ্নকাকত বিদ্যালয়ত উপস্থিত তদন্তকাৰী দল পৰীক্ষা কেন্দ্ৰত শিক্ষাৰ্থীৰ পৰা জব্দ হৈছে 50টাৰো অধিক মোবাইল পৰীক্ষা আৰম্ভ হোৱাৰ 15 মিনিট পিছতে ভাইৰেল হৈছিল প্ৰশ্নকাকত 9:15 মিনিটত ভাইৰেল হৈছিল গণিতৰ প্ৰশ্নকাকত কাছাৰৰ পৰা গণিত বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল হৈছিল দ্বিতীয় দিনা পৰীক্ষা চলি থাকোতে পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল
মোবাইলে বিয়পিছে এতিয়া গণিতৰ প্ৰশ্ন কাকত উপায়ুক্তক তদন্তৰ নিৰ্দেশ সেৱাৰ অধ্যক্ষ ৰমেশ সঞ্জয়নৰ এছএছএলচি প্ৰশ্ন কাকত ভাইৰেলক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেৱাৰ সচিবক তলব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ সেৱাৰ সচিব নৰনাৰায়ণ নাথক তলব মুখ্যমন্ত্ৰী বিদ্যালয়ত নকলৰ প্ৰয়োভৰ বিদ্যালয়লৈ সেৱাৰ হুংকাৰ গণিৰগ্ৰাম উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰলৈ চৌকছ জাৰি কৰিছে সেৱাই 3 দিনৰ ভিতৰত গণিৰগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ক জবাব দিয়াৰ নিৰ্দেশ দিয়া হৈছে প্ৰশ্ন কাকত ভাইৰেল সন্দৰ্ভত মুখ্যমন্ত্ৰী উদ্বিগ্ন প্ৰকাশ কৰিছে তলব কৰা হৈছে সেৱাৰ সচিব নৰনাৰায়ণ নাথক ভিতৰত পৰীক্ষাৰ্থী আৰু নকল যোগান দিয়াৰ কাৰণে বাহিৰত আত্মীয়ৰ ব্যস্ততাৰ সীমা নাই দোকানৰ বাৰান্দাত নকল সাজু কৰাত ব্যস্ত নিকট আত্মীয় সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰিছে একাংশই বাছিকান্দি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ দৃশ্য এয়া মানে এনেদৰে নকল যোগান ধৰিবলৈ আজিৰ ডেটত এক্সাম আছে আজি এক্সামৰ দিনত আমি মানে ৰাইজৰ মানুহ ওলাই আহিছে আমি ওলাই আহিছোঁ মানে সিদিনা যিটো মানে স্কুলৰ এৰিয়াখনৰ বদনাম হৈছে স্কুলখনৰ কাৰণে সেইকাৰণে আজি আমি ওলাই আহিছোঁ মানে আমি চাবৰ কাৰণে আহিছোঁ যে কোনবিলাক মানুহে এই কামত জড়িত আছে আমি আজি প্ৰিন্সিপালতো ৰিকুৱেষ্ট কৰিছোঁ স্কুল অথৰিটিক ৰিকুৱেষ্ট কৰিছোঁ যে ষ্টুডেণ্টৰ চেকিং ভালকৈ হ'ব লাগে লগতে টিচাৰবিলাকৰো মানে আপোনাৰ হ'ব লাগে চেকিং হ'ব লাগে টিচাৰবিলাকে এক্সামৰ টাইমত যেনে মোবাইল আৰু এইবিলাক বস্তু লৈ সোমাব নোৱাৰে এক্সাম হলত কাৰণ আমি যিটো শুনিছোঁ যে এক্সাম হলৰ ভিতৰৰ পৰা মোবাইল হোৱাটছআপ দি বাহিৰত প্ৰশ্ন আহে সেইকাৰণে আমি স্কুল অথৰিটিক মাতিছোঁ আৰু আজি আমি ৰাইজৰ মানুহে গোটেই বস্তু স্কুলৰ এক্সামৰ টাইমত আমি চাই আছোঁ কিবা চলি আছে প্ৰশাসনৰ লোকো আছে পুলিচো আছে আমি এই স্কুল অথৰিটিক স্কুল ইন্সপেক্টৰ আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাই আছোঁ স্কুলখন বহুত পুৰণা স্কুল 75 ইয়াৰ্ছ এইটো কমপ্লিট হৈছে ঐতিহ্যবাহী স্কুলখন বচাবৰ কাৰণে কোনোবিলাক মানুহ যদি স্কুলখনৰ লগত মানে বেয়া কামত জড়িত থাকে তেওঁলোকক শাস্তি দিয়ক চেকিং নোহোৱাকৈতো কেতিয়াও সোমাব আমি নিদিওঁ চেকিংটো ফ্ৰিস্কিংটো এইটো ফ্ৰিস্কিং বুলি যিটো কয় ফ্ৰিস্কিংটো আপোনাৰ চেণ্টাৰৰ টিচাৰ্ছবোৰে কৰে ফিমেলবোৰক লেডি টিচাৰ আৰু মেলবোৰক মেল টিচাৰ আৰু লগতে আমি এক্সট্ৰা হেৰি কাৰণে পুলিচ পাৰ্চনেলো ৰখা হৈছে তো ফ্ৰিস্কিংটো হৈছে ফ্ৰিস্কিংটো কৰিব লাগে কিবা পাইছে নি ফ্ৰিস্কিং কৰোঁতে পাইছে কিবা কিবি আপোনাৰ চিটিং মেটেৰিয়েলছ পাইছে বহি পাইছে সেইকেইটা গোটেই কনফিস্কেট কৰা হৈছে আৰু এইটো আমি তাৰপিছত পুলিচে এইটো বেলেগ ফালে মানে থোৱা হৈছে এইকেইটা ডিছকাৰ্ড কৰা হ'ব অলপ চলপ পোৱা গৈছে বস্তু এতিয়া এইটো ইন্সপেক্টৰৰ স্কুলে এটা শ্ব'কজ নটিচ দিয়া বুলি মই গম পাইছোঁ প্ৰিন্সিপালক এতিয়া তেওঁ নিশ্চয় সেইটো এনকুৱাৰীটো চলি আছে তেজপুৰত দুৰ্বৃত্তৰ লুটপাট বাহনৰ আইনা ভাঙি লুটি নিলে প্ৰায় 2.5 লাখ টকা লেপটপসহ আন সামগ্ৰীৰ বেগ লৈ উঠাও হয় দুৰ্বৃত্ত তেজপুৰৰ আৱৰ্ত ভৱন পথত ৰখাই থোৱা আছিল বাহনখন গহপুৰৰ ব্যৱসায়ী সুৰজিৎ সেনাপতিৰ বাহনৰ পৰা লুট কৰিছে ধনখিনি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বাহনৰ আইনা ভাঙি লুট কৰি লৈ যায় প্ৰায় 2.5 লাখ টকা আৰু লগতে লেপটপসহ বেগো লৈ উঠাও হয় কোনো দুৰ্বৃত্তই প্ৰায় 2.5 লাখ টকা আছিল আৰু লগতে লেপটপ লৈ উঠাও হৈছে কোনো দুৰ্বৃত্ত তেজপুৰত সংঘটিত হৈছে এই ঘটনাটো তেজপুৰ আৱৰ্ত ভৱনৰ পথত ৰখাই থোৱা আছিল বাহনখন আৰু তাতে আইনা ভাঙি এনেদৰে লুট কৰি লৈ যায় 2.5 লাখ টকাৰ লগতে লেপটপ গহপুৰৰ ব্যৱসায়ী সুৰজিৎ সেনাপতিৰ বাহনৰ পৰা লুট কৰি লৈ যায় ধন আৰু লেপটপ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মই ডিচি অফিচত পাই পেলাই বেংকত ডিপজিট কৰাৰ কথা আছিলে মই আহি পেলাই দেখোঁ গ্লাছখন ভাঙা আৰু তিনিটা বেগেই নাইকিয়া কিমান আছিলে বাৰু
এমাউণ্ট আপোনাৰ মই একজেক্টলি ক'ব নোৱাৰোঁ, কিন্তু 2-2.5 লাখ মান টকা আছিলে। গাড়ী লক আছিলে। গাড়ী মই আহোঁতেও লকেই পাইছোঁ, মোৰ লগতে চাবি আছে। খালি গ্লাছখন ভাঙি পেলাই লৈ গৈছে। যোৱাৰ লগে লগে মই আৰক্ষীক জনাওঁ, তেওঁলোকো আহিছে। এতিয়া আৰু মানে তদন্ত কৰিম বুলি কৈছে, তাৰপিছতো আৰু একো হেৰি হোৱা নাই। তেনেকুৱাতো সন্দেহ কৰিবলগীয়া মই কাকো দেখা নাই। ওচৰত খালি এটা ফুচকা বেপাৰী আছিল, তাৰ বাহিৰে কোনো তেনেকুৱা হেৰি নাই। তাত কাপোৰ আছিলে, ডকুমেণ্টছ আছিলে, অফিচিয়েল ডকুমেণ্টছ কিছুমান আছিলে, লেপটপটোতো আৰু ডকুমেণ্টছবিলাকে হেৰি আছিলে, আৰু লেপটপৰ বেগত দুটা আপোনাৰ ৱাইফাই আছিলে। নগাঁৱত এবাৰ প্ৰাকৃতিক হোলী। নগাঁৱৰ মহাবিদ্যালয় আৰু নগাঁও পৌৰসভাৰ অভিনৱ পদক্ষেপ। প্লাষ্টিক নহয় বাঁহৰ ফিচকেৰে খেলক হোলী। শাক পাচলিৰ ৰঙেৰে হোলী উদযাপন কৰা হৈছে। প্ৰাকৃতিক ৰঙেৰে হোলী খেলাৰ আহ্বান জনাইছে নগাঁও মহাবিদ্যালয়। NSS গোটৰ আগতীয়া হোলী উদযাপন কৰে। নগাঁও মহাবিদ্যালয়ৰ লগতে নগাঁও প্ৰেছ ক্লাবতো উদযাপন কৰিলে আগতীয়াকৈ হোলী। ছালৰ উপকাৰী হালধি, বেচন, মুলতানী মাটিৰ লগতে বিট, গাজৰ আদিৰে প্ৰাকৃতিক হোলী এবাৰ তৈয়াৰ কৰিছে আৰু সকলোকে এনেদৰে হোলী উদযাপন কৰাৰ বাবে আহ্বান জনাইছে। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।